লালুক আৰক্ষীৰ সাফল্য। লালুকত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। খেদি খেদি আটক 2 সৰবৰাহকাৰী। লখিমপুৰ জিলাৰ লালুক, বঙালমৰা, হাৰমতি, বান্দৰদোৱা, বিহপুৰীয়া, নাওবৈচাৰ আদিৰ অঞ্চলত আৰক্ষীয়ে ড্ৰাগছ, গাঞ্জা, নকল সোণ, জালনোট, ঠগ প্ৰবঞ্চকৰ আদিৰ চক্ৰৰ বিৰুদ্ধে মাৰাথন অভিযান অব্যাহত ৰাখিছে। আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হৈছে বহু ড্ৰাগছ, গাঞ্জা, নকল সোণ, জাল নোটৰ ব্যৱসায়ী। তথাপিও তাৰ মাজতেই একাংশ সৰবৰাহকাৰীয়ে আৰক্ষীক অন্ধকাৰত ৰাখি চলাই গৈছে এই চোৰাং ব্যৱসায়। শেহতীয়াকৈ লালুক থানাৰ অন্তৰ্গত আজাদ তিনিআলিত লালুক বিহপুৰীয়া সংযোগী ৰাজ্যিক ঘাইপথত অভিযান চলাই 2 ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঘটনাৰ সন্দৰ্ভত লালুক আৰক্ষী থানাৰ প্ৰভাৰী বিষয়া সীমান্ত পাঠকে জানিবলৈ দিয়া মতে, বিশেষ সূত্ৰৰ ক্ৰম খেদি লালুক থানাৰ প্ৰভাৰী বিষয়া সীমান্ত পাঠক, হাৰমতি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুমন্ত্ৰ কাকতি, লালুক CI ৰামচৰণ ৰাভা আৰু আৰক্ষীৰ এটা দলে যুটীয়াভাৱে অভিযান চলাই আজাদ তিনিআলিৰ লালুক বিহপুৰীয়াৰ সংযোগ ৰাজ্যিক ঘাইপথত 2 সৰবৰাহকাৰীৰ লগতে জব্দ কৰিছে বহু পৰিমাণৰ ড্ৰাগছ। আৰক্ষীয়ে 2 সৰবৰাহকাৰীক তালাচী চলাই নগদ 640 টকাৰ লগতে 8.86 গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে আৰক্ষীয়ে 2 সৰবৰাহকাৰীক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। আমি হাৰমতি ICA অভিযান চলাই আছিলে। কোনোবা মানুহে ইনফৰমেশ্যন দিছিলে যে ইয়াত ৰেজুল ইছলামজনৰ মানুহজনে ইয়াত মানে ড্ৰাগছ লৈ মানে ক'ৰবাত ডিলিং কৰিব ওলাই আহিছিলে। পিছত আমাৰ সন্মুখত হাৰমতি ICA পথাৰে ধৰি ধৰি খেদি খেদি হাৰমতি ICA ৰেজুল ইছলামজনৰ মানুহজনক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। তাৰপিছত লালুক আৰক্ষীয়ে যেজন মানে আমাৰ OC ছাৰ এইজনে আহি মানে হেৰি কৰি ৰাইজৰ পৰা ইয়াৰ পৰা লৈ গুচি গ'ল। দুজনকৈ মানুহ ধৰিছে। এজন চাইফুল ইছলাম বুলি কয়, এইজন নাদিগাৰ। চাইফুল ইছলাম বুলি কয় এইজন নাদিগাৰ। 8.86 গ্ৰাম মাল পাইছে আমি দেখা মতে। মানে বিভিন্ন সময়ত দেখা পাইছোঁ ড্ৰাগছৰ বহুত হেৰি হৈছে। ড্ৰাগছ মুক্ত হ'ব লাগে। আমাৰ ল'ৰা ছোৱালীবোৰ আজিকালি মানে এটা বেয়া দিশলৈ গুচি গৈছে। আজি চাক গৰু চুৰ হৈ আছে এই ড্ৰাগছৰ কাৰণে। আজি ঘৰৰ পৰা পইচা চুৰ কৰি আছে এই ড্ৰাগছৰ কাৰণে। ড্ৰাগছ মুঠতে মুক্ত হ'ব লাগে।